বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম। আজি আমি এডিআৰই টেট কাম ৰিকুইট আৰু আসাম পুলিচৰ পৰীক্ষাসমূহত আহিব পৰা সাম্প্ৰতিক ঘটনা প্ৰবাহৰ বঁটা আৰু সন্মান, বিশেষকৈ 2023 আৰু 2024 বৰ্ষৰ বিভিন্ন বিভাগৰ চলচ্চিত্ৰ হওক বা কালচাৰ ৰিলেটেড হওক, লিটাৰেচাৰ, স্পৰ্টছ, এইবিলাকৰ আমি ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মানসমূহৰ মেক্সিমাম পৰ্চন কভাৰ কৰিবলৈ চাম। আৰু যদি কিবা থাকি যায় আমি পাৰ্ট 2 হিচাপে পুনৰ এটা বঁটা আৰু সন্মান ভিডিঅ' লৈ আনিম। ইতিমধ্যে আমাৰ বহুতো ছাবস্ক্ৰাইবাৰে গম পায়, যোৱাবাৰো আমি এডিআৰই হওক বা টেট কাম ৰিকুইট হওক যথেষ্ট ভিডিঅ' দি আছিলোঁ আৰু বহুতো আমাৰ চেনেলৰ জৰিয়তে উপকৃত হৈছিল। গতিকে যিসকল প্ৰাৰ্থীয়ে প্ৰিপেৰেশ্যন কৰি আছে আপোনালোকে এই ভিডিঅ'টো তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলৰ লিংক আপোনালোকে দি দিবলৈ নাপাহৰিব। প্ৰথমতে আমি কেইটামান আন্তঃৰাষ্ট্ৰীয় বঁটা লৈ আহিছোঁ। শ্ব' প্ৰাইজ 2024 ইন এষ্ট্ৰনমি, এই বঁটা লাভ কৰিছে শ্ৰীনিবাস আৰ কুলকাৰ্ণী। গতিকে MCQ থাকিব পাৰে। আৰু ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ 2024 এবাৰ কোনে লাভ কৰিছে চাওক, জেনি এৰপেনবেক এণ্ড মাইকেল হফমেন, আৰু তেখেতে কাইৰোজ নামৰ গ্ৰন্থৰ বাবে লাভ কৰিছে। ATD বেষ্ট এৱাৰ্ড 2024 ফৰ টেলেণ্ট ডেভেলপমেণ্ট কোনে লাভ কৰিছে চাওক, NTPC লিমিটেড থাৰ্ড ৰেংক লাভ কৰিছে, ইণ্ডিয়াৰ হয়। আৰু গ্ল'বেল এক্সেলেঞ্চ এৱাৰ্ড 2024 চন্দ্ৰকান্ত সতীজা। PSU সমৰ্পণ এৱাৰ্ড হেমন্ত খেত্ৰীয়ে লাভ কৰিছে, CMD অফ হিন্দুস্তান চিপয়াৰ্ড লিমিটেড। আৰু বেষ্ট এমপ্লয়াৰ্ছ 2023 বাই কিনচেণ্ট্ৰিক, এইটো লাভ কৰিছে DBS বেংক অফ ইণ্ডিয়া। অক্সফৰ্ড বুক ষ্ট'ৰ বুক কভাৰ প্ৰাইজ 2024 লাভ কৰিছে ভাবি মেহতা ফৰ দ্য বুক বিউটিফুল। ইউনেস্কোছ গুইলাৰ্মো কেনো ৱৰ্ল্ড প্ৰেছ প্ৰাইজ 2024 কোনে লাভ কৰিছে, অল পেলেষ্টিনিয়ান জাৰ্নেলিষ্টে লাভ কৰিছে। গতিকে এইখিনি আছিল অলপ ইণ্টাৰনেশ্যনেল ৰিচেণ্ট এৱাৰ্ড, বিশেষকৈ আপোনালোকে বুকাৰ প্ৰাইজ 2024 এইটো মনত ৰাখিব পাৰে। আৰু এটা উল্লেখযোগ্য সন্মান হৈছে টাইমছ মেগাজিনৰ বছৰৰ যিটো শ্ৰেষ্ঠ ব্যক্তি নিৰ্বাচিত কৰে। 2023 চনৰ বাবে টেইলৰ ছুইফ্টক টাইম মেগাজিনৰ বছৰৰ ব্যক্তি হিচাপে নিৰ্বাচিত কৰা হৈছে। টেইলৰ ছুইফ্টক 2023 চনৰ বাবে টাইম মেগাজিনৰ বছৰৰ ব্যক্তি হিচাপে নিৰ্বাচিত কৰা হৈছে। টেইলৰ এলিচন ছুইফ্ট, তেখেত হৈছে এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ, ৰেকৰ্ড প্ৰযোজক, অভিনেত্ৰী, পৰিচালক, দানবীৰ ব্যৱসায়ী আৰু সাংস্কৃতিক আইকন। টেইলৰ ছুইফ্ট হৈছে বিশ্বৰ অন্যতম ধনী স্ব-নিৰ্মিত মহিলা আৰু তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে $11 বিলিয়ন। খেলৰ পুৰস্কাৰসমূহৰ ভিতৰত বিশেষকৈ অৰ্জুন বঁটা আৰু ধ্যান চান্দ খেল ৰত্ন বঁটা, এই দুটা সম্পৰ্কত প্ৰশ্ন আহিব পাৰে। 2023 চনৰ খেল পুৰস্কাৰসমূহৰ ভিতৰত ক্ৰিকেটাৰ মহম্মদ শ্বামীৰ সৈতে আৰু 25 গৰাকী খেলুৱৈলৈ অৰ্জুন বঁটা ঘোষণা কৰা হৈছে। আমি পৰৱৰ্তী সময়ত আপোনালোকক এই লিষ্ট দি দিম, এই ভিডিঅ'তে আপোনালোকে পাই যাব। আৰু বেডমিণ্টন খেলুৱৈ চিৰাগ ছেত্ৰী আৰু ৰংকি ৰেড্ডী সাত্বিক সাইৰাজলৈ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা প্ৰদান কৰা হয়। এইটো আপোনালোকৰ এটা কমন প্ৰশ্ন হ'ব পাৰে যে 2023 বৰ্ষৰ ধ্যান চান্দ খেল ৰত্ন বঁটা কোনে লাভ কৰিছিল, আৰু আগতে এই বঁটাটোৰ নাম আছিলে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা। অন্য এটা গুৰুত্বপূৰ্ণ সন্মান হৈছে বা বঁটা হৈছে দাদা চাহেব ফাল্কে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল এৱাৰ্ডছ, আৰু ইয়াৰ এডিশ্যন আছিল 70। 70 সংখ্যক এডিশ্যন বা 70 সংখ্যক সংস্কৰণত কোনে কোনে কি শিতানত বঁটা লাভ কৰিছে সেইখিনি আপোনালোকে চাওক। বেষ্ট ফিল্ম দুটা শাখাত দিয়া হয়, বেষ্ট ফিল্ম আৰু বেষ্ট ফিল্ম ক্ৰিটিক্স। বেষ্ট ফিল্ম হৈছে জৱান, বেষ্ট ফিল্ম ক্ৰিটিক্স লাভ কৰিছে 12 ফেইল নামৰ বোলছবিখনে। বেষ্ট এক্টৰ হৈছে শ্বাহৰুখ খান, জৱান। বেষ্ট এক্ট্ৰেছ ক্ৰিটিক্সত লাভ কৰিছে কৰিনা কাপুৰ, জানে জান। আৰু বেষ্ট এক্ট্ৰেছ ৰাণী মুখাৰ্জী, মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে। বেষ্ট ডাইৰেক্টৰ ক্ৰিটিক্সত লাভ কৰিছে এটলি, জৱান বোলছবিৰ তেখেত ডাইৰেক্টৰ। ইয়াৰ পিছত বেষ্ট ডাইৰেক্টৰ লাভ কৰিছে সন্দীপ ৰেড্ডী, ভাংগা, এনিমেল বোলছবিৰ তেখেত ডাইৰেক্টৰ হয়। বেষ্ট এক্টৰ ক্ৰিটিক্সত বিকি কৌশল, ছেম বাহাদুৰ। বেষ্ট মিউজিক ডাইৰেক্টৰ অনিৰুদ্ধ ৰবিচন্দ্ৰৰ, জৱান বোলছবিৰ বাবে লাভ কৰিছে। বেষ্ট প্লেবেক ছিংগাৰ মেল বৰুণ জৈন এণ্ড শচীন জিগৰ, তেৰে বাস্তে ফ্ৰম জাৰা হাটকে জাৰা বাস্কে। বেষ্ট প্লেবেক ছিংগাৰ ফিমেল শিল্পা ৰাও, বেচৰম ৰং ফ্ৰম পাঠান। বেষ্ট এক্টৰ ইন নেগেটিভ ৰোল ববি দেওল, এনিমেল। বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ ফিল্ম অপেনহেইমাৰ। বেষ্ট এক্ট্ৰেছ ইন এ ৱেব ছিৰিজ ক্ৰিটিক্স কৰিশ্মা তান্না, স্কুপ বোলছবিৰ বাবে লাভ কৰিছে।
আৰু স্পেচিয়েল এৱাৰ্ডছ আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন টু দ্য ফিল্ম ইণ্ডাষ্ট্ৰী মৌচুমী চেটাৰ্জীয়ে লাভ কৰিছে। ইয়াৰ পিছত আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন টু দ্য মিউজিক ইণ্ডাষ্ট্ৰী KJ য়েচুদাছে লাভ কৰিছে। মনিটাৰী ৰিৱাৰ্ডছৰ ভিতৰত দাদা চাহেব ফাল্কে এৱাৰ্ডছ প্ৰাইজ মানি হেজ বিন ৰেইজ ফ্ৰম ₹10 লাখ টু ₹15 লাখ, 10 লাখৰ পৰা 15 লাখলৈ বৃদ্ধি কৰা হ'ল। স্বৰ্ণ কমল এৱাৰ্ডিজ উইল নাও ৰিচিভ ₹3 লাখ এণ্ড ৰজত কমল winners ₹2 lakh across categories. Swarna Kamal is given in these categories: Best Film, Debut Film, Film Providing Wholesome Entertainment, Direction and Children's Film. Rajat Kamal is given to winnings of Best Feature Film, Promoting National, Social and Environmental Values, all the acting categories, Best Screenplay, Music and other such categories. ইয়াৰ পিছত নেশ্যনেল এৱাৰ্ড অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰত লেটেষ্ট আপোনালোকৰ বঁটাসমূহ লৈ আনিছোঁ। 69 সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ডৰ গুৰুত্বপূৰ্ণ কথাসমূহ হৈছে: শ্ৰেষ্ঠ অসমীয়া ছবি লাভ কৰিছে অনুৰ বোলছবিখনে, ৰজত কমল বঁটা লাভ কৰিছে। আৰু শ্ৰেষ্ঠ মিচিং ছবি বোম্বা ৰাইড, এই ছবিখনেও ৰজত কমল বঁটা লাভ কৰিছে। আৰু চলচ্চিত্ৰ শাখাত জুৰীৰ বিশেষ উল্লেখযোগ্য বঁটা লাভ কৰিছে অনুৰ বোলছবিৰ জাহানাৰা বেগম। আৰু সামাজিক বিষয়ক চলচ্চিত্ৰৰ শিতানত অনুনাদ দ্য ৰিজনেন্সৰ পৰিচালক ৰীমা বৰালৈ ৰজত কমল বঁটা আগবঢ়াইছে। আৰু কুলদা কুমাৰ ভট্টাচাৰ্যক হাতীবন্ধু নেৰেশ্যন ও ভইচ অভাৰক ৰজত কমল বঁটা প্ৰদান কৰা হৈছে। শ্ৰেষ্ঠ এন্থ্ৰপ'লজিকেল চলচ্চিত্ৰৰ শিতানত ফায়াৰ অন এজৰ পৰিচালক প্ৰণৱজ্যোতি ডেকালৈ ৰজত কমল বঁটা আগবঢ়োৱা হৈছে। আৰু দুটা লেটেষ্ট খবৰ আছে। 2024 চনৰ 5ম ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱত যতীন ভাস্কৰ দুগলে প্ৰথম পুৰস্কাৰ লাভ কৰিছে। আৰু শেহতীয়াকৈ অসমৰ মঞ্জুলী মাৰ্কছ আৰু পাণ্ডুলিপি চিত্ৰই GI টেগ মৰ্যাদা লাভ কৰিছে। অন্য এটা এই বছৰৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ক্ৰীড়া জগতৰ এটা ভাল খবৰ আছিলে যে বেডমিণ্টন এছিয়া টিম চেম্পিয়নশ্বিপত ভাৰতৰ হৈ PV সিন্ধু নেতৃত্বাধীন ভাৰতীয় মহিলা বেডমিণ্টন দলে থাইলেণ্ডক 3-2 মেচৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰিছিলে। এই খবৰটো এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ। গতিকে এনেকুৱা কাৰেণ্ট এফেয়াৰ্ছবিলাকো কেতিয়াবা প্ৰশ্ন হ'ব পাৰে। আৰু সাহিত্য অকাডেমী 2024 প্ৰাপক ব্যক্তিকেইজনৰ নাম আপোনালোকে মনত ৰাখিব। বিশেষকৈ শিশু সাহিত্যৰ ক্ষেত্ৰত অসমীয়া শিতানত বিপন্ন বিস্ময় খেল, এই উপন্যাসৰ বাবে লাভ কৰিছে শ্ৰী ৰঞ্জু হাজৰিকা ডাঙৰীয়াই। আৰু বড়ো ভাষাত কাব্যগ্ৰন্থ বুহুমা বই নিবৌ গ্ৰন্থৰ বাবে ভাৰ্জিন জেকোভা মৌচাহাৰীয়ে লাভ কৰিছে শিশু সাহিত্য বঁটা সাহিত্য অকাডেমীৰ। আৰু যুৱ পুৰস্কাৰৰ ভিতৰত শ্ৰী নয়নজ্যোতি শৰ্মাই লাভ কৰিছে জাল কটা জুই শীৰ্ষক গল্প গ্ৰন্থৰ বাবে অসমীয়া শিতানত যুৱ পুৰস্কাৰ। আৰু ছেল্ফ মেড ৰাণী বড়ো তেখেতৰ গ্ৰন্থ চাইখলুমৰ বাবে লাভ কৰিছে যুৱ পুৰস্কাৰ। এই বছৰৰ আৰু এটা উল্লেখযোগ্য খবৰ হৈছে অসমৰ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে তেখেতে গ্ৰীণ অস্কাৰ লাভ কৰিছে। হাড়গিলা সংৰক্ষণৰ লগত তেখেত বিশেষকৈ জড়িত। হাড়গিলা আৰ্মি নামেৰে তেখেতে এটা দলৰ প্ৰচেষ্টাত হাড়গিলা সংৰক্ষণৰ ওপৰত যথেষ্ট কাম কৰি আছে। আৰু এটা উল্লেখযোগ্য বঁটা হৈছে সংগীত নাটক একাডেমী বঁটা। আৰু 2022 আৰু 2023 বৰ্ষৰ বাবে মনত ৰাখিবলগীয়া উল্লেখযোগ্য কেইটামান তথ্য হ'ল: নাট্যশিল্পী দুলাল ৰয়লৈ সংগীত নাটক একাডেমী ৰত্ন বঁটা আগবঢ়াইছে। গীতিকাৰ লক্ষ্যহীৰা দাসলৈ সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া নৃত্যত ভৱেন বৰবায়নলৈ সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছে। 2022 বৰ্ষত অংকীয়া ভাওনাৰ বাবে কৰুণা বৰালৈও এই বঁটা আগবঢ়োৱা হৈছে। আৰু 2022 বৰ্ষৰ বাবে সত্ৰীয়া নৃত্যত গোবিন্দ শইকীয়ালৈ এই বঁটা আগবঢ়োৱা হৈছে। আৰু লোকসংগীতত তৰাৱতী বড়িলৈ সংগীত নাটক একাডেমী দিয়া হৈছে। 92 গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা দিয়া হয়। আৰু অসমৰ আন 5 গৰাকী শিল্পীলৈ উস্তাদ বিছমিল্লা খাঁ বঁটা আগবঢ়োৱা হৈছে। বিশেষকৈ সত্ৰীয়া শিল্পী ডিম্পী বৈশ্যলৈ উস্তাদ বিছমিল্লা খাঁ বঁটা, মূকাভিনয়ৰ বাবে মুকুন্দ নাথলৈ বিছমিল্লা খাঁ বঁটা, বিনীতা দেৱীলৈ পুতলা নাচৰ বাবে বিছমিল্লা খাঁ বঁটা, কথকত মেঘৰঞ্জনী মেধিলৈ উস্তাদ বিছমিল্লা খাঁ বঁটা আৰু সত্ৰীয়া নৃত্যত মুকুন্দ শইকীয়ালৈ বিছমিল্লা খাঁ বঁটা আগবঢ়োৱা হৈছে। আৰু সংগীত নাটক একাডেমীৰ ফেলো লাভ কৰিছে শ্ৰী দুলাল ৰয় ডাঙৰীয়াই। গতিকে অসমৰ পৰা 2022-23 বৰ্ষত সংগীত নাটক একাডেমী বঁটা প্ৰাপকৰ লিষ্ট এইখন, আপোনালোকে ভালকৈ চাই যাব। এই বছৰৰ অন্য এটা গুৰুত্বপূৰ্ণ স্পৰ্টছৰ সন্মান হৈছে মণিপুৰছ বিন্দাৰাণী দেৱী বিকমছ ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন মেডেল ইন ৱেইট লিফটিং
ৱৰ্ল্ড কাপ থাইলেণ্ডৰ ফুকেটত এই বৰ্ষত অনুষ্ঠিত এই ৱৰ্ল্ড কাপত বিন্দ্যা ৰাণীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। অন্য এটা গুৰুত্বপূৰ্ণ সন্মান হৈছে GI টেগৰ সন্মান। অসমৰ ক্ষেত্ৰত মাজুলীৰ মুখাশিল্প আৰু সাঁচিপাতৰ চিত্ৰই GI টেগ নতুনকৈ লাভ কৰে। অসমৰ পৰা লাভ কৰা GI টেগসমূহৰ লিষ্টটো আমি আপোনালোকৰ লগত পৰৱৰ্তী সময়ত শ্বেয়াৰ কৰি দিম। আৰু আপোনালোকৰ MCQৰ ক্ষেত্ৰত তলত উল্লেখিত কোনটো GI টেগ, কোনটো বস্তুৱে বা কোনটো অবজেক্টে GI টেগ লাভ কৰা নাই, এনেদৰে আপোনালোকৰ প্ৰশ্নটো দিব পাৰে। আৰু MCQ যিকেইটা অপশ্যন থাকিব তাত কোনোবা এটা নাথাকিব, গতিকে আপোনালোকে গোটেই লিষ্টটো চাই গ'লে সহজ হ'ব উত্তৰ কৰিবলৈ। অন্য এটা মনত ৰাখিবলগীয়া আপোনালোকৰ কথা হৈছে প্ৰখ্যাত গীতিকাৰ গুলজাৰলৈ জ্ঞানপীঠ বঁটা, উৰ্দুৰ প্ৰখ্যাত কবি গুলজাৰ আৰু সংস্কৃত পণ্ডিত জগতগুৰু ৰাম ভট্টাচাৰ্যলৈও জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়। শতাধিক গ্ৰন্থৰ প্ৰণেতা জগতগুৰু ৰাম ভট্টাচাৰ্য আৰু 2024 বৰ্ষৰ 58 সংখ্যক জ্ঞানপীঠ বঁটা এই দুগৰাকী ব্যক্তিয়ে লাভ কৰে। আৰু লন টেনিছৰ যি আমাৰ 4টা উল্লেখযোগ্য অ'পেন অনুষ্ঠিত হয়, যাক গ্ৰেণ্ড শ্লেম বুলি কোৱা হয়, অষ্ট্ৰেলিয়ান অ'পেন 2024ৰ উইনাৰ্ছৰ লিষ্টসমূহ হৈছে: পুৰুষ একক ইয়াৰ শাখাত লাভ কৰিছে জানিক চিনাৰ ইটালীৰ, আৰু ওমেন্স ছিংগলছৰ এৰিনা চেবেলেংকা। আপোনালোকে মনত ৰাখিবলগীয়া কথাটো হ'ল মেন্স ডাবলছত ইণ্ডিয়াৰ এগৰাকী আছে ৰোহন মানচন্দ বনাপ্পা, বা চমুকৈ আমি ৰোহন বনাপ্পা বুলি কওঁ। তেখেতে মেথিউ এবডেনৰ লগত লগ লাগি পুৰুষৰ যুটীয়া শাখাত অষ্ট্ৰেলিয়ান অ'পেন গ্ৰেণ্ড শ্লেমটো অধিকাৰ কৰিছে। আৰু ৰোহন বনাপ্পাই এটা ৰেকৰ্ডো কৰিছে। তেখেত বিকেম দ্য অল্ডেষ্ট মেন এট 43 years and 329 days to win a Grand Slam after he and his partner মেথিউ এবডেন। 2024 বৰ্ষৰ অন্য এটা উল্লেখযোগ্য বঁটা হৈছে ভাৰত ৰত্ন বঁটা, ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা। আৰু 2024 বৰ্ষৰ বাবে এই বঁটা 5 গৰাকীকৈ মহান ব্যক্তিয়ে লাভ কৰিছে। তেওঁলোকৰ ভিতৰত কৰ্পূৰী ঠাকুৰ, LK আদৱানী, PV নৰসিংহ ৰাও, চৰণ সিং আৰু MS স্বামীনাথন। আৰু এই বঁটা ইনষ্টিটিউট কৰা হৈছিল 1954 চনৰ 2 জানুৱাৰী তাৰিখে, আৰু ফাৰ্ষ্ট এৱাৰ্ডি ঘোষণা কৰা হৈছিলে জানুৱাৰী 26 তাৰিখে 1954 চনৰ। আৰু প্ৰথম এই বঁটা লাভ কৰিছিলে C ৰাজাগোপালচাৰী তামিলনাডু, CV ৰমন তামিলনাডু আৰু S ৰাধাকৃষ্ণন অন্ধ্ৰপ্ৰদেশ। আৰু কেইটামান উল্লেখযোগ্য ইয়াৰ পইণ্ট হৈছে: প্ৰথম মহিলা বিজয়ী আছিলে ইন্দিৰা গান্ধী 1971 চন, আৰু প্ৰথম মৰণোত্তৰৰ বাবে দিয়া হৈছিল 1966 চনত লাল বাহাদুৰ শাস্ত্ৰী ডাঙৰীয়াক। আৰু প্ৰথম বিদেশী বিজয়ী আছিলে খান আব্দুল গফৰ খান 1987 চনত দিয়া হয়। আৰু আটাইতকৈ কম বয়সীয়া হৈছে যি এই বঁটা লাভ কৰিছে শচীন তেণ্ডুলকাৰ 2014 চনত লাভ কৰিছে। আৰু আটাইতকৈ বয়সীয়াল বিজয়ী হৈছে DK কাৰ্ভে 1958 চনত তেখেতক দিয়া হৈছে। আৰু ফাৰ্ষ্ট ছিংগাৰ হৈছে MS শুভালক্ষ্মী 1998 চনত তেখেতক দিয়া হৈছে। আৰু এই বঁটা লাভ কৰা প্ৰথম প্ৰধানমন্ত্ৰী হৈছে জৱাহৰলাল নেহৰু, তেখেতক 1955 চনত। আৰু প্ৰথম মুখ্যমন্ত্ৰী হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন। ভাৰত ৰত্ন সম্পৰ্কীয় অন্য কেইটামান গুৰুত্বপূৰ্ণ ফেক্টছ হৈছে ওমেন্স হু হেভ বিন এৱাৰ্ডেড দ্য ভাৰত ৰত্ন, যিকেইগৰাকী মহিলাই ভাৰত ৰত্ন বঁটা লাভ কৰিছে সেইসকলৰ ভিতৰত ইন্দিৰা গান্ধী 1971 চনত লাভ কৰিছে, মাদাৰ টেৰেছা 1980 চনত লাভ কৰিছে, অৰুণা আছাফ আলী তেখেতে 1997 চনত লাভ কৰিছে, MS শুভলক্ষ্মী তেখেতে 1998 চনত, আৰু লতা মংগেশকাৰ 2001 চনত ভাৰত ৰত্ন বঁটাৰে বিভূষিত হৈছে। আৰু ভাৰতৰ ৰাষ্ট্ৰপতি যিসকলে 2024 চনলৈকে ভাৰত ৰত্ন বঁটা লাভ কৰিছে, ইয়াৰ ভিতৰত প্ৰথমতেই আছে সৰ্বপল্লী ৰাধাকৃষ্ণন 1954 চনত, ৰাজেন্দ্ৰ প্ৰসাদ 1955 চনত, জাকিৰ হুছেইন 1963 চনত, VV গিৰি তেখেতে 1975 চনত, APJ আব্দুল কালাম তেখেতে 1997 চনত, আৰু প্ৰণৱ মুখাৰ্জী তেখেতে 2019 চনত ভাৰত ৰত্ন বঁটাৰে বিভূষিত হৈছে। আৰু এইসকল হৈছে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি যিয়ে ভাৰত ৰত্ন বঁটা 2024 চনলৈকে লাভ কৰিছে। সেইসকল ব্যক্তি হৈছে যিসকলে ভাৰতত জন্মগ্ৰহণ নাই কৰা কিন্তু ভাৰত ৰত্ন বঁটা লাভ কৰিছে। তেওঁলোকৰ ভিতৰত মাদাৰ টেৰেছা তেখেতে 1980 চনত, খান আব্দুল গফৰ খান তেখেতে 1987 চনত, আৰু নেলছন মেণ্ডেলা তেখেতে 1990 চনত এই বঁটাৰে বিভূষিত হৈছে।
আৰু এটা উল্লেখযোগ্য তথ্য হৈছে ভাৰত ৰত্ন বঁটা যিসকলে লাভ কৰিছে তাৰ ভিতৰত 3গৰাকী নোবেল প্ৰাইজ বঁটাৰে বিভূষিত ব্যক্তিও আছে। তাৰ ভিতৰত CV ৰমন, তেখেতে নোবেল প্ৰাইজ পাইছিলে ফিজিক্সত 1930 চনত। মাদাৰ টেৰেছা, তেখেতে নোবেল প্ৰাইজ পাইছিলে শান্তি বিভাগত 1979 চনত। আৰু অমৰ্ত্য সেন, তেখেতে অৰ্থনীতি বিভাগত 1988 চনত নোবেল বঁটাৰে বিভূষিত হৈছিলে। গতিকে এই তিনিজন ব্যক্তিয়ে ভাৰত ৰত্নৰ সমান্তৰালকৈ নোবেল বঁটাৰেও বিভূষিত হৈছে। অন্য এটা উল্লেখযোগ্য তথ্য হৈছে 2023 চনৰ সাহিত্য একাডেমী বঁটা দিয়া হয় ডক্টৰ প্ৰণৱজ্যোতি ডেকালৈ। শ্ৰেষ্ঠ গ্ৰন্থ গল্পখনৰ বাবে তেখেতক এই বঁটা দিয়া হৈছিল। আপোনালোকে 2023-2024 এই দুয়ো বৰ্ষৰে বিভিন্ন বঁটাসমূহ চাই যাব। অসমৰ বাবে আৰু এটা উল্লেখযোগ্য খবৰ আছিল ডাক্তৰ ধ্ৰুৱজ্যোতি বৰালৈ 2023 বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা ইনাৰ লেণ্ডস্কেপছ উপন্যাসৰ বাবে দিয়া হয় আৰু এইটো এটা অসমৰ বাবে গৌৰৱৰ খবৰ আছিল। স্পৰ্টছৰ ক্ষেত্ৰত যিহেতু ক্ৰিকেটক বেছিকৈ গুৰুত্ব দিয়া হয় ভাৰতত, আৰু 2013 চনৰ পৰা 2023 চনলৈকে অৰ্জুন বঁটা বিজয়ী ক্ৰিকেটাৰসকলৰ মহিলা পুৰুষ উভয়ৰে আপোনালোকৰ আগত এখন ফটো শ্বেয়াৰ কৰি দিছোঁ। আপোনালোকে মহিলাৰ বিশেষকৈ মনত ৰাখিব, যিহেতু আমাৰ পুৰুষৰ ক্ৰিকেটৰ সন্মানসমূহ বা ক্ৰিকেটাৰসকলৰ প্ৰফাইলসমূহ সকলোৰে প্ৰায় মনত থাকে, কিন্তু মহিলাসকলক বেছিকৈ অনুকৰণ কৰা দেখা নাযায়। সেইবাবে মহিলাৰ পৰা প্ৰশ্ন সুধিব পাৰে। আৰু অৰ্জুন বঁটা 2023 বৰ্ষত অন্যান্য খেলসমূহত যিসকলে লাভ কৰিছিল তাৰ লিষ্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। 26 জন খেলুৱৈ লৈ 2023 বৰ্ষৰ অৰ্জুন বঁটা ঘোষণা কৰা হৈছিল। এইখিনি আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি ৰাখিব আৰু চাই যাব। 69 সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ড সম্পৰ্কীয় যিখিনি ৰাষ্ট্ৰীয় বঁটা আছে, আমি অসমৰ ক্ষেত্ৰত আপোনালোকৰ লগত অলপ তথ্য শ্বেয়াৰ কৰিছোঁ, কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিসমূহ বেষ্ট ফিচাৰ ফিল্ম হওক বা বেষ্ট ডাইৰেক্টৰ হওক তাৰ ওপৰতো প্ৰশ্ন হ'ব পাৰে। The winners were announced at the National Media Center in New Delhi. President Draupadi Murmu has conferred the awards on 17 October at the Vigyan Bhavan in New Delhi. আৰু ইম্পৰ্টেণ্ট এৱাৰ্ডছবিলাক হৈছে বেষ্ট ফিচাৰ ফিল্ম ৰকেটৰী, বেষ্ট ডাইৰেক্টৰ নিখিল মহাজন গোদাৱৰী, বেষ্ট পপুলাৰ ফিল্ম প্ৰভাইডিং হোলছম এণ্টাৰটেইনমেণ্ট RRR, নাৰ্গিছ দত্ত এৱাৰ্ড ফৰ বেষ্ট ফিল্ম অন নেশ্যনেল ইণ্টিগ্ৰেশ্যন দ্য কাশ্মীৰ ফাইলছ, বেষ্ট এক্টৰ আলু অৰ্জুন পুষ্পা, বেষ্ট এক্ট্ৰেছ আলিয়া ভাট এণ্ড কৃতি চেনন। এই সম্পৰ্কীয় আৰু কেইটামান উল্লেখযোগ্য কথা হৈছে দ্য নেশ্যনেল ফিল্ম এৱাৰ্ডছ ৱেৰ ষ্টাৰ্টেড ইন 1954 এজ ষ্টেট এৱাৰ্ডছ আৰু অনলি দ্য বেষ্ট ফিল্মছ ইন ডিফাৰেণ্ট ৰিজনেল লেংগুৱেজেছ ৱেৰ নমিনেটেড এণ্ড এৱাৰ্ডেড ইনিচিয়েলি। In 1967, it started giving awards to actors and technicians working on the films. Nargis was the first actor to win a Best Actress award for her performance in Raat Aur Din, while Uttam Kumar won the Best Actor award for Anthony Firingi and Siriyakhana. গতিকে বেষ্ট এক্টৰ আৰু বেষ্ট এৱাৰ্ড প্ৰথমে কোনে পাইছিলে গম পালে। আৰু প্ৰেজেণ্টলি দ্য নেশ্যনেল ফিল্ম এৱাৰ্ডছ আৰ অৰ্গেনাইজড বাই দ্য ডাইৰেক্টৰেট অফ ফিল্ম ফেষ্টিভেলছ আণ্ডাৰ দ্য ইউনিয়ন মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং। গতিকে কোনে অৰ্গেনাইজ কৰে সেইটো আপোনালোকে জনাটো প্ৰয়োজন। আৰু 2023 বৰ্ষৰ ইতিমধ্যে সাহিত্য একাডেমী বঁটা প্ৰাপক সাহিত্যিক অসমীয়া শিতানৰ গম পালে ডক্টৰ প্ৰণৱজ্যোতি ডেকা, আৰু বড়ো ভাষা শিতানত শ্ৰী নন্দেশ্বৰ দৈমাৰী জিউ সফৰণী দাখোন নামৰ গল্পগ্ৰন্থৰ বাবে তেখেতে লাভ কৰিছে। আৰু নেপালী সাহিত্যত নেপালী লোকসাহিত্যৰ লোকসংস্কৃতিকো পৰিচয় প্ৰবন্ধ গ্ৰন্থৰ বাবে শ্ৰী যুদ্ধবীৰ ৰাণাই সাহিত্য একাডেমী 2023 বৰ্ষৰ বাবে লাভ কৰিছে। 2024 বৰ্ষৰ অন্য এটা উল্লেখযোগ্য বঁটা হৈছে বিষ্ণুৰাভা বঁটা। অসমৰ কলা সংস্কৃতি সমাজ সাহিত্যলৈ অনবদ্য অৱদানৰ স্বীকৃতি হিচাপে শ্ৰী ধৰ্মেশ্বৰ নাথ বিশিষ্ট লোকশিল্পী, ওজাপালিৰ তেখেত বিশেষ সাধক, তেখেতক বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰা হৈছে। আৰু বিশিষ্ট চিত্ৰশিল্পী চাৰুকলা শিতানত শ্ৰী দুৰ্লভ ভট্টাচাৰ্যক বিষ্ণুৰাভা 2024 বৰ্ষৰ বঁটাৰে সন্মানিত কৰা হৈছে। আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজান পীৰ বঁটা 2023 বৰ্ষত লাভ কৰিছে প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা আনৱাৰ হুছেইন ডাঙৰীয়াই। গতিকে এইকেইটা আপোনালোকে মনত ৰাখিব। 2024 বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ অন্যান্য কিছুমান বঁটা আছিল। সেইসমূহৰ ভিতৰত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা লাভ কৰিছে বিশিষ্ট সংগীত শিল্পী শ্ৰীমতী শাশ্বতী ভট্টাচাৰ্য ডাঙৰীয়ানীয়ে। আৰু
অমলপ্ৰভা দাস বঁটা লাভ কৰিছে বিশিষ্ট শিক্ষয়িত্ৰী শিল্পী শ্ৰীমতী বন্দনা দত্ত বাইদেৱে আৰু চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা লাভ কৰিছে ডক্টৰ সুনীতা চাংকাকতি বাইদেৱে। তেখেত হৈছে বিশিষ্ট সমাজসেৱিকা। আৰু মামণি ৰয়ছম গোস্বামী বঁটা লাভ কৰিছে বিশিষ্ট সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেৱে। আৰু সৈয়দ আব্দুল মালিক বঁটা লাভ কৰিছে বিশিষ্ট সাহিত্যিক শ্ৰী জয়ন্ত মাধৱ বৰাই। আৰু বিশিষ্ট সাহিত্যিক শ্ৰী তৰেণ চন্দ্ৰ বড়ো ডাঙৰীয়াই আহমদ আলী বাঁছকান্দি বঁটা লাভ কৰিছে। আৰু গণেশ গগৈ বঁটা লাভ কৰিছে আনিজ উজ জামান। তেখেত হৈছে বিশিষ্ট কবি। আৰু বীৰ ৰাঘৱ মৰাণ বঁটা লাভ কৰিছে শ্ৰী জীৱেশ্বৰ মহন ডাঙৰীয়াই। তেখেত হৈছে বিশিষ্ট সাহিত্যিক আৰু সমাজসেৱী। এইকেইটাৰ ভিতৰতো আপোনালোকৰ প্ৰশ্ন আহিব পাৰে। আৰু ইতিমধ্যে সাহিত্য একাডেমীৰ বাল সাহিত্য পুৰস্কাৰ 2024 বৰ্ষৰ আমি কৈছিলোঁ যে ৰঞ্জু হাজৰিকাই অসমীয়া শিতানত লাভ কৰিছে বিপন্ন বিস্ময় খেলৰ বাবে। আৰু অন্যান্য ভাষাসমূহত লাভ কৰিছে যিসকল সাহিত্যিকে তেওঁলোকৰ গ্ৰন্থসমূহৰ সৈতে আমি আৰু তেওঁলোকৰ নামৰ সৈতে এখন লিষ্ট শ্বেয়াৰ কৰি দিছোঁ। বিশেষকৈ আপোনালোকে অসমীয়া, বড়ো, নেপালী এইবিলাকৰ ওপৰত ভালকৈ চাই যাব। সাহিত্য একাডেমী বাল পুৰস্কাৰ হওক বা যুৱ পুৰস্কাৰ হওক অথবা সাহিত্য একাডেমী মূল শিতানতেই হওক, এইকেইটাৰ ওপৰত আপোনালোকে বিশেষ গুৰুত্ব দি যাব। অন্য এটা ক্ৰীড়া ক্ষেত্ৰত অসমৰ বাবে উল্লেখযোগ্য খবৰ আছিল ৰজনী বাস্নেট কলিতা বিকমছ ফাৰ্ষ্ট ৰেফাৰী ফ্ৰম আছাম টু অফিচিয়েট ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেটছ। গতিকে তেখেতে ৰেফাৰী হিচাপে অসমৰ পৰা ৰজনী বাস্নেট কলিতাই প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰিকেট মেটছৰ ৰেফাৰী হোৱাৰ সুযোগ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে।